বিটিআৰ নিৰ্বাচনৰ আজি আচলতে ভোট গণনা আৰম্ভ হ'ব। ইতিমধ্যে প্ৰতিটো ভোট গণনা কেন্দ্ৰতে আৰম্ভ হৈছে নিৰ্বাচনে যি ভোট গণনাৰ প্ৰক্ৰিয়া আৰু সমান্তৰালভাৱে আচলতে ক'ব লাগিব সমগ্ৰ বিটিআৰত যি আচলতে প্ৰায় ৩৫ লক্ষ যি জনসাধাৰণ আছে ২৬ লক্ষ ভোটাৰে ইতিমধ্যে তেওঁলোকৰ নিজৰ মত সাব্যস্ত কৰিছে আৰু ৫ বছৰ বিটিআৰবাসীৰ যি ২০২০ চনৰ বিটিআৰৰ শান্তি চুক্তিৰ পিছত এই দ্বিতীয়খন আচলতে চৰকাৰখনৰ পৰা আৰু আমাৰ মুছাটিক হুছেইনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। আমি পৰৱৰ্তী সময়ত পুনৰ মুছাটিক হুছেইনৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম আৰু আমি ইতিমধ্যে জনাইছোঁ যে এই সন্দৰ্ভত যিহেতু আজি বিটিআৰ নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু আজি কোনে বিটিআৰত শেষ হাঁহি মাৰে সেয়া সকলোৰে সন্মুখলৈ আহিব। কাৰণ দেখিবলৈ পোৱা গৈছিল যে এইবাৰ বিজেপিয়েও যথেষ্ট তৎপৰতাৰে তাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। সমান্তৰালকৈ UPPL হওক BPF হওক প্ৰতিটো দলেই আচলতে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছিল। গতিকে কোনে এইবাৰ শেষ হাঁহি মাৰে সেয়া হ'ব অত্যন্ত লক্ষণীয়। কিন্তু আমি এই মুহূৰ্তত পুনৰ যাব বিচাৰিছোঁ মুছাটিক হুছেইনৰ কাষলৈ। সুস্থ সবল শক্তিশালী চৰকাৰ গঠন কৰিবলৈ অলৰেডি ২২ ছেপ্টেম্বৰত সকলোৱে ভোটদান কৰিলে। আজি ইয়াৰ কাউণ্টিং ভোট গণনা আছে। খুব সম্ভৱ ৪-৫ ঘণ্টাৰ পিছত এটা পৰিষ্কাৰ এটা ছবি ওলাব যে আঞ্চলিক শক্তি ৰাষ্ট্ৰীয় দল সকলোৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। তো ২৬,৫৮,০০০ ভোটাৰে নিৰ্ণায়ক ভূমিকা দি পেলাই এতিয়া বেলট আৰু এই বক্সত মানে কেণ্ডিডেট প্ৰাৰ্থীৰ মানে ভাগ্য নিৰ্ণয় এতিয়া হৈ আছে। আৰু কাউণ্টিং হোৱাৰ লগে লগে যেতিয়া মানে সময় বাগৰিব তেতিয়া ৰিজাল্ট অহা আৰম্ভ কৰিব। আমি আশা কৰিছোঁ যে বিটিআৰবাসী ৩৫ লক্ষ জাতি জনগোষ্ঠী ২৬,৫৮,০০০ যি ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিলে, গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিলে। বিটিআৰত এটা শক্তিশালী আৰু এটা ৰাইজে বিচৰা ৰাইজৰ চৰকাৰ জনতাৰ চৰকাৰ যাতে আহক তাৰ কাৰণে নিখিল বড়োৰ ছাত্ৰ সন্থা সদায় আমি কামনা কৰিছোঁ। এই চৰকাৰখনে যাতে শান্তি প্ৰতিষ্ঠা চিৰযুগমীয়া মানে আগত ৰাখি পেলাই যাতে কাম কৰিবলৈ তেওঁলোকে যাতে মানে প্ৰচেষ্টা অব্যাহত ৰাখে। আনপিনেদি বড়ো শান্তি চুক্তিৰ আধৰুৱা হৈ থকা এই দফাসমূহ যাতে ক্ষিপ্ৰতাৰে ৰূপায়ণ হয়। বিটিআৰবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠী ২৬টা জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সম অধিকাৰ সম উন্নয়ন, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, তেওঁলোকৰ মাটি বাৰীৰ সমস্যা বা জাতি জনগোষ্ঠীৰ যিবিলাক অধিকাৰৰ কথা তেওঁলোকে সঘনাই ওলায় সেই সমস্যাবিলাক যাতে সমাধানৰ ক্ষেত্ৰত নতুন চৰকাৰখনে দায়িত্ব সহকাৰে কাম কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। ভাল চৰকাৰ শক্তিশালী এটা মানে আগুৱাই যোৱাটো আমি সদায় কামনা কৰোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাটাও আচলতে নিৰ্বাচনী হিংসামূলক ঘটনা আচলতে সমগ্ৰ বিটিআৰত আচলতে ঘটিছিল আৰু তেনেকুৱা ক্ষেত্ৰত যি আচলতে ফলাফলৰ পাছত তেনেকুৱা দুষ্ট চক্ৰই হয়তো তেনেকুৱা কাম কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপচুই আচলতে কি ধৰণে সেইটো বিচাৰে, কেনেধৰণে হোৱাটো বিচাৰে? নাই, আমি যোৱাকালি আমি এটা মিটিং বহিছিলোঁ আমাৰ জিলা কমিটিবিলাকক লৈ পেলাই। ৭খন জিলা বিটিআৰ এই নিৰ্বাচনত অন্তৰ্ভুক্ত যিখিনি জিলা আছে আমি সকলোকে নিৰ্দেশ দিছোঁ যে কোনো কাৰণত যাহাতে বিক্ষিপ্ত ঘটনা সংঘৰ্ষ যাহাতে নহয়। যোৱাটো সময়ত এই নিৰ্বাচন সময়ত কাৰোবাৰ অফিচ বন্ধ কৰা, এফচু অফিচ পৰ্যন্ত আক্ৰমণ কৰা, গাড়ী চুৰমাৰ কৰা, এই দলৰ ছাপৰ্টাৰৰ মাজত সংঘাত বিভিন্ন পৰিঘটনা হৈ গ'ল। তো আমি চৰকাৰক দাবী জনাইছোঁ, জিলা প্ৰশাসনক দাবী জনাইছোঁ আজিৰ কাউণ্টিঙৰ পিছত ৰিজাল্টত বা ফলাফলটো লৈ পেলাই কোনো যাতে সংঘাত সংঘৰ্ষ নহয়, কাৰো যাতে ক্ষয় ক্ষতি নহয়, আইন শৃংখলা এই পৰিৱেশ পৰিস্থিতি মানে নিয়ন্ত্ৰণ প্ৰশাসন কঠোৰ এটা পদক্ষেপ ল'ব লাগে। চকা নজৰত তেওঁলোকে দৃষ্টি মানে সদায় নিক্ষেপ মানে ৰাখিব লাগে আৰু নিখিল বড়ো ছাত্ৰ সন্থা প্ৰতিটো জিলা আঞ্চলিক কমিটিক আমি সজাগ সতৰ্ক সচেতন হৈ থাকিবৰ কাৰণে আমি কৈছোঁ। মুঠতে আমি বিচাৰিছোঁ যে আঞ্চলিক শক্তি ইয়াত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় দল এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। এটা মানে সকলোৰে প্ৰচেষ্টাত ভাল এটা চৰকাৰ হওক সেইটোৱে আমি বিচাৰিছোঁ। নিশ্চিতভাৱে এয়া আছিল এপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া। এটা কথা আচলতে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।